বিগ ব্ৰেকিং এইবাৰ মৃত্যুঞ্জয়ৰ মৃত্যুত হাহাকাৰ ৰাজ্যজুৰি আৰু ৰাজ্যজুৰি এতিয়া অচল অৱস্থা হাহাকাৰ পৰিস্থিতিৰ সূচনা হৈছে কাৰণ মৃত্যুঞ্জয়ৰ এক প্ৰকাৰ নহ'ব নিশা 12 বজাৰ পৰা অচল হৈছে 108 মৃত্যুঞ্জয় সেৱা আৰু তাৰ পিছতে এতিয়া ৰাজ্যজুৰি হাহাকাৰ বিভিন্ন সমস্যা পূৰণৰ দাবীত 108ৰ কৰ্মচাৰী অনিৰ্দিষ্টকালীন ধৰ্মঘট আৰু আন্দোলন কৰিলে আলোচনাৰ কোনো কথাই নাই বুলি ইতিমধ্যে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এফালে যদি 108ৰ কৰ্মচাৰী আনফালে বিপৰীত মেৰুত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুনৰ কৈছো মৃত্যুঞ্জয়ৰ মৃত্যু আৰু মৃত্যুঞ্জয়ৰ যেন এক প্ৰকাৰ অচল অৱস্থা মৃত্যু হ'ল আৰু তাৰ পিছতে এক প্ৰকাৰ এতিয়া ৰাজ্যজুৰি হাহাকাৰ কাৰণ ৰাতি 12 বজাৰ পৰা অচল হৈ আছে 108 মৃত্যুঞ্জয় সেৱা আৰু বিভিন্ন সমস্যা পূৰণৰ দাবীত 108ৰ কৰ্মচাৰী অনিৰ্দিষ্টকালীন ধৰ্মঘট আন্দোলন কৰিলে আলোচনাৰ কোনো কথাই নাই বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু এফালে যদি 108ৰ কৰ্মচাৰীৰ সমস্যা পূৰণৰ দাবী আনফালে আকৌ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণ বিপৰীত মেৰুত অৱস্থান আৰু এক প্ৰকাৰ যেন এতিয়া অচল অৱস্থাই বিৰাজ কৰিছে আৰু 108 মৃত্যুঞ্জয় সেৱা নিশা 12 বজাৰ পৰা অচল হৈ আছে ৰাজ্যজুৰি হাহাকাৰ পৰিস্থিতি ৰোগীৰ মাজত হাহাকাৰ 108ৰ দৰে জনপ্ৰিয় মৃত্যুঞ্জয় সেৱা এতিয়া অচল হৈ পৰাত ৰাজ্যজুৰি এক অচল অৱস্থা হৈ পৰিছে নিশা 12 বজাৰ পৰা বিভিন্ন সমস্যা পূৰণৰ দাবীত 108ৰ কৰ্মচাৰী অনিৰ্দিষ্টকালীন ধৰ্মঘট অব্যাহত ৰাখিছে আৰু এক প্ৰকাৰ অচল হৈ পৰিছে 108 মৃত্যুঞ্জয় সেৱা ৰাজ্যজুৰি হাহাকাৰ পৰিস্থিতি এক প্ৰকাৰ এম্বুলেন্স বিচাৰি হাহাকাৰ কৰিছে ৰোগীয়ে কাৰণ নিশা 12 বজাৰ পৰা অচল হৈ পৰিছে 108 মৃত্যুঞ্জয় সেৱা আৰু বিভিন্ন সমস্যা পূৰণৰ দাবীত 108ৰ কৰ্মচাৰী অনিৰ্দিষ্টকালীন ধৰ্মঘট এই ধৰ্মঘট কেতিয়ালৈকে অব্যাহত থাকিব সেই সন্দৰ্ভত কোনো নিৰ্দিষ্ট সময়সীমা উল্লেখ কৰা নাই প্ৰতিবাদকাৰীসকলে ধৰ্মঘটকাৰীসকলে আৰু 108ৰ কৰ্মচাৰীসকলে এই ধৰ্মঘট অনিৰ্দিষ্টকালীন বুলি জানিব পৰা গৈছে আৰু যদি সেয়াই হয় তেন্তে 108 মৃত্যুঞ্জয় সেৱা সঁচাকৈ এক প্ৰকাৰ অচল হ'ব নেকি মৃত্যু হ'ব নেকি মৃত্যুঞ্জয়ৰ তাকটো এতিয়া সৰ্বত্ৰ চৰ্চা অব্যাহত আছে যিহেতু নিশা 12 বজাৰ পৰা অচল হৈ পৰিছে 108 মৃত্যুঞ্জয় সেৱা আৰু এফালে আজিৰ দিনটোত NHM কৰ্মচাৰীলৈ কেইবাটাও ভাল খবৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও আপডেট দিয়া পৰিলক্ষিত হৈছে নতুন খবৰ কেইটামান দিয়া পৰিলক্ষিত হৈছে ভাল খবৰ প্ৰদান কৰিছে এই একেটা সময়তেই কিন্তু 108ৰ মৃত্যুঞ্জয় কৰ্মচাৰীসকলে এতিয়া আজিৰ দিনটোত অব্যাহত ৰাখিছে অনিৰ্দিষ্টকালীন ধৰ্মঘট আৰু নিশা 12 বজাৰ পৰা অচল হৈ পৰিছে 108 মৃত্যুঞ্জয় সেৱা ৰাজ্যজুৰিৰ মাজত হাহাকাৰ এম্বুলেন্স বিচাৰি হাহাকাৰ কৰিছে ৰোগীয়ে কাৰণ ৰাতি 12 বজাৰ পৰাই নাই 108 মৃত্যুঞ্জয় সেৱা অচল হৈ পৰিছে ৰাজ্যজুৰি অচল অৱস্থা হাহাকাৰ পৰিস্থিতি বিভিন্ন সমস্যা পূৰণৰ দাবীত 108ৰ কৰ্মচাৰীসকলে এই অনিৰ্দিষ্টকালীন ধৰ্মঘট অব্যাহত ৰাখিছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ মন্তব্য কৰিছে আন্দোলন কৰিলে আলোচনাৰ কোনো কথাই নাই আৰু এইদৰেই মুখ্যমন্ত্ৰীগৰাকী সম্পূৰ্ণ বিপৰীত মেৰুত অৱস্থান কৰিছে আন্দোলন যদি কৰে তেন্তে আলোচনাৰ কোনো কথাই নাই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ জনাইছো এই মুহূৰ্তত ডাঙৰ আপডেট যে নিশা 12 বজাৰ পৰা অচল হৈ পৰিছে 108 মৃত্যুঞ্জয় সেৱা আৰু ৰাজ্যজুৰি এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সূচনা হৈছে এম্বুলেন্স বিচাৰি হাহাকাৰ ৰোগী আছে নাই এম্বুলেন্স আৰু তাৰ পিছতে এতিয়া 108 মৃত্যুঞ্জয় সেৱা অচল হৈ পৰাৰ পিছতেই ৰাজ্যজুৰি এক অচল অৱস্থা হাহাকাৰ পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে ৰোগীৰ মাজত আৰু এক প্ৰকাৰ বিভিন্ন সমস্যাৰ পূৰণৰ দাবীত 108ৰ কৰ্মচাৰী অনিৰ্দিষ্টকালীন ধৰ্মঘট অব্যাহত আছে আৰু এই ধৰ্মঘট কেতিয়ালৈকে অব্যাহত থাকিব তাৰ কোনো নিৰ্দিষ্ট সময়সীমা যিহেতু নাই আৰু ইয়াৰ লগে লগে এতিয়া সৰ্বত্ৰ চৰ্চা অব্যাহত আছে মৃত্যুঞ্জয়ৰো মৃত্যু হ'ব নেকি তাক লৈ এতিয়া চৰ্চা অব্যাহত আছে আৰু এক প্ৰকাৰ মুখ্যমন্ত্ৰীগৰাকী সম্পূৰ্ণ বিপৰীত মেৰুত অৱস্থান কৰি মন্তব্য কৰিছে আন্দোলন কৰিলে আলোচনাৰ কোনো কথাই নাই আৰু যিহেতু 108 মৃত্যুঞ্জয় সেৱা আপুনি পলকতেই এটা ফোন কলতেই আপোনাৰ পদূলিত হাজিৰ হৈছিল উপস্থিত হৈছিল সেই মৃত্যুঞ্জয় সেৱা হঠাৎ এতিয়া অচল হোৱাত এক প্ৰকাৰ অচল অৱস্থা হৈছে ৰাজ্যজুৰি হাহাকাৰ পৰিস্থিতি এম্বুলেন্স বিচাৰি হাহাকাৰ কৰিছে ৰোগীৰ অভিভাৱকে আৰু নিশা 12 বজাৰ পৰাই অচল হৈ আছে এইদৰে 108 মৃত্যুঞ্জয় সেৱা
আৰু বিভিন্ন সমস্যা পূৰণৰ দাবীত 108ৰ কৰ্মচাৰীসকলে এই অনিৰ্দিষ্টকালীন ধৰ্মঘট অব্যাহত ৰাখিছে আৰু এই ধৰ্মঘট কেতিয়ালৈকে অব্যাহত থাকে তাৰ কোনো নিৰ্দিষ্ট সময়সীমা যিহেতু প্ৰকাশ কৰা নাই আৰু এই কথাত এক প্ৰকাৰ চৰ্চা অব্যাহত আছে যে মৃত্যুঞ্জয়ৰো এতিয়া মৃত্যু হ'ব নেকি, অৰ্থাৎ মৃত্যুবৰণ কৰিব নেকি, মৃত্যুঞ্জয় অতীত হ'ব নেকি 108 মৃত্যুঞ্জয় সেৱা, তাক লৈ এতিয়া চৰ্চা অব্যাহত আছে। কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে আন কৰিলে আলোচনাৰ কোনো কথাই নাই, এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ।